মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি শিকিবলৈ লৈছো শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ চতুৰ্থ শ্ৰেণীৰ অনুশীলনী 4ৰ ক হৈছে 4ৰ কৰ 4 নম্বৰ আগৰখিনি আগতে দিয়া হৈছে এতিয়া আমি 4 নম্বৰ কৰিম 4 নম্বৰ লিখা আছে ভাগফল আৰু ভাগশেষ লিখা হৈছে ভাগশেষ আৰু ভাগফল লিখিবলৈ প্ৰথমতে আমি অংকবোৰ কৰিব লাগিব ক নম্বৰ আছে 48 হৰণ 10 গতিকে আমি 48 কিহেৰে হৰণ কৰিব লাগিব 10 ৰে হৰণ কৰিব লাগিব যিটো হৰণ কৰিব লাগে সেইটো ক'ত লিখে মাজত লিখে আৰু যিটোৰে হৰণ কৰিব লাগে সেইটো ক'ত লিখে আগত লিখে হৈছে হৰণ কৰোতে সদায় এটা কথা মনত ৰাখিবলৈ যে অংক চাব জানিব লাগে হৈছে অংক কেইটা আছে ইয়াতে এটা আৰু এটা গতিকে এটা এটা দুটা অংক আছে ইফালেও দুটা অংক আছে গতিকে আৰু ইফালে 10 আছে ইফালে 48 আছে 48 টো ডাঙৰ গতিকে 10 ৰে হৰণ যাব হৈছে এইবিলাক আগতে চাব জানিব লাগিব এতিয়া আমি 10 ৰে পূৰণ কৰিম 10 1 গুণ 10 0 1 যিকোনো সংখ্যা একেৰে পূৰণ কৰিলে সদায় সেই সংখ্যাটোৱে পোৱা যায় হৈছে তাৰ পিছত 10ক আমি কিহেৰে কৰিম 2 ৰে কৰিম 0 2 1 গুণ 2 হৈছে তাৰ পিছত 10ক আমি কিহেৰে কৰিম 3 ৰে কৰিম 3 0 0 3 1 গুণ 3 তাৰ পিছত 10ক আমি কিহেৰে কৰিম 10ক আমি 4 ৰে কৰিম 4 0 0 4 1 গুণ 4 তাৰ পিছত 10ক আমি কিহেৰে কৰিম 5 ৰে কৰিম 5 0 0 5 1 গুণ 5 হ'ব চোৱা 50 হলে 48তকৈ ডাঙৰ হৈ যায় হৈছে 48ৰ পৰা 50টো বিয়োগ নাযাব সৰুৰ পৰা ডাঙৰ বিয়োগ নাযায় গতিকে আমি কোনটো সংখ্যা ল'ব লাগিব এই সৰুটো ল'ব লাগিব 48ৰ তলৰ কোনটো সংখ্যা 48ৰ তলৰ সংখ্যা 40 ইয়াতে লিখিব লাগে আমি কি 40 লিখিব লাগিব হৈছে 40 টো কেনেকৈ পাইছো 10ক কেইবাৰ দি পাইছো 4 বাৰ গতিকে ইয়াতে কি লিখিব লাগিব আমি 4 আমি নেওতা পৰিও পাব পাৰো 10 1 গুণ 10 10 2 গুণ 20 10 3 গুণ 30 10 4 গুণ 40 10 5 গুণ 50 50 হলে বেছি হৈ যায় 48ৰ পৰা 50 বিয়োগ নাযায় গতিকে আমি কি লিখিম 48ৰ তলৰ সংখ্যা কোনটো মানে 48ৰ তলৰ সংখ্যা কোনটো 40 সেইটো 40 টো লিখিম হৈছে গতিকে 8ৰ পৰা 0 গ'ল 8 হৈছে 4ৰ পৰা 4 গ'ল 0 সংখ্যাৰ আগত 0 নিলিখে গতিকে আমি ইয়াতে একো নিলিখিম ওপৰটোক কয় ভাগফল তলৰটো কয় ভাগশেষ ভাগশেষ হল বাকি থাকে যেটো হৈছে এতিয়া আমি লিখিব পাৰো কি লিখিব পাৰিম আমাক প্ৰশ্নত লিখা আছিল যে ভাগফল আৰু ভাগশেষ উলিওৱা হৈছে এতেকে ভাগফল কিমান হ'ব ভাগফল হ'ব আমাৰ ওপৰটো 4 হৈছে আৰু ভাগশেষ হ'ব আমাৰ কিমান ভাগশেষ হ'ব আমাৰ 8 হৈছে এইটো হল 4ৰ ক নম্বৰ এতিয়া আমি খ নম্বৰলৈ আগবাঢ়িম হৈছে খ নম্বৰলৈ আগবাঢ়িম একদম সহজ এইবিলাক খ নম্বৰ আছে কি খ নম্বৰ আছে 732 কিহেৰে হৰণ কৰিব লাগে 10 ৰে হৰণ কৰিব লাগে হৈছে কিহক হৰণ কৰিব লাগে 732 কিহেৰে হৰণ কৰিব লাগিব 10 ৰে হৈছে চোৱা ইয়াতে কেইটা অংক আছে দুটা অংক আছে হৈছে এটা দুটা অংক আছে কেইটা অংক ইয়াতে তিনটা আছে কিন্তু কেইটা অংক ল'ব লাগিব সদায় দুটা অংক ল'ব লাগিব আৰু চাব লাগিব যে এইটো দুটা অংক লোৱাৰ পিছত ইয়াতকৈ সৰু নে ডাঙৰ 10তকৈ এইটো ডাঙৰ গতিকে হৰণ যাব আমাৰ হৈছে আমি ইয়াতে 10 5 গুণ 50 পাইছোৱে এতিয়া আমি কিমান কৰিম 10 6 গুণ কৰিম হৈছে 10 6 গুণ 6 0 0 6 1 গুণ 6 হৈছে 60 10 7 গুণ 7 0 0 7 1 গুণ 7 তাৰপিছত 10 8 গুণ 0 8 1 গুণ 8 চোৱা 80 হলে 73তকৈ ডাঙৰ হৈ যায় গতিকে আমি কোনটো ল'ম 70টো ল'ম হৈছে ইয়াতে কি লিখিম 70 কেইবাৰ কৰি পাইছো আমি 7 বাৰ কৰি পাইছো গতিকে ইয়াতে কি লিখিম 7 লিখিম হৈছে নাইবা আমি নেওতা পৰিও পাব পাৰো 10 7 গুণ 70 হৈছে তাৰপিছত 3ৰ পৰা 0 গলে 3 7ৰ পৰা 7 গলে 0 সংখ্যাৰ আগত 0 নিলিখে গতিকে আমি একো নিলিখিম তাৰপিছত ওপৰৰ পৰা সদায় কেইটা সংখ্যা কৰি নামে এটা সংখ্যা কৰি নামে হৈছে 2 গতিকে কি নামিব আমাৰ 2 নামিব হ'ব তাৰপিছত এতিয়া আমি চাম 10 1 গুণ 10 10 2 গুণ 20 10 3 গুণ 30 তাৰপিছত 10 4 গুণ 40 হলে বেছি হৈ যায় 32তকৈ গতিকে কি লিখিম আমি 10 3 গুণ 30 গতিকে লিখিম 30 তাৰপিছত ওপৰত কি লিখিম কেইবাৰ দিওতে পাইছো আমি 3 বাৰ গতিকে ইয়াতে কি লিখিম 3 হৈছে 2ৰ পৰা 0 গলে 2 3ৰ পৰা 0 গলে 0 আৰু 3ৰ পৰা 3 গলে 0 সংখ্যাৰ আগত 0 নাথাকে সেইকাৰণে আমি নিলিখিম এতেকে আমি ক'ব পাৰো যে ভাগফল কিমান আমাৰ ভাগফল হৈছে আমাৰ 73 হৈছে আৰু ভাগশেষ কিমান আমাৰ ভাগশেষ মানে যেটো শেষত বাকি থাকে হৈছে বাকি থকা কিমান বাকি আছে আমাৰ এইটো 2 বাকি আছে গতিকে আমি কি লিখিম 2 লিখিম হ'ব তাৰ পিছত আমাৰ আছে গ নম্বৰ হৈছে গ নম্বৰত লিখা আছে গ নম্বৰ কি লিখা আছে 318 হৰণ 100 হৈছে 318 টো আগত লিখিম ভিতৰত 318 কিহেৰে হৰণ কৰিব লাগে আমাৰ 100ৰে হৰণ কৰিব লাগে চোৱা এটা তোমালোকক নিয়ম শিকাই দিও
আমি এনেকে পূৰণ কৰি থাকো হয়নে নহয় 3 3 0 0 3 0 0 3 1 গুণ 3 হৈছে আমি এনেকেও কৰিব পাৰো 0 পূৰণ 3 এইটো হৈছে 100 পূৰণ 3 কেইটা শূন্য আছে সংখ্যাৰ পিছত দুটা এটা দুটা 3 1 গুণ 3 ভাগ এই দুটা চোৱা শূন্য দুটা লিখিলা সংখ্যাৰ পিছত যদি শূন্য থাকে সেইটো আমি একদম আগত লিখিব পাৰো হৈছে ডাইৰেক্ট মানে লিখিব পাৰো ইয়াতে হৈছে তাৰপিছত আমি বাকি কি সংখ্যা বাকি ৰ'ল এই শূন্য দুটা লোৱাৰ পিছত কি সংখ্যা বাকি ৰ'ল 1 আৰু 3 এই দুটা পূৰণ কৰি হ'ল 3 1 গুণ 3 হৈছে চোৱা উত্তৰ একে এইটো হল সহজ পদ্ধতি একদম আমি কৰাত চাই এনেকে কৰি থাকিব পাৰো নহলে সবতছে ইজি হল 100 পূৰণ কৰিব 10ক পূৰণ কৰিব 1000 এইবিলাকক পূৰণ কৰিব সহজ কাৰণ ইয়াতেই শূন্য আৰু 1 অকল থাকে হৈছে এতিয়া আমি চাম 100 দিলে 300 হয় 100ক 3 বাৰ দিলে 300 হয় 100ক 4 বাৰ দিলে কি হয় 4 0 0 4 4 1 গুণ 4 চোৱা 400 হলে 318তকৈ বেছি হৈ যায় গতিকে আমি কি লিখিম 300 লিখিম 300 লিখিলো কেইবাৰ দিওঁতে পাইছো আমি 3 বাৰ গতিকে ওপৰত কি দিম 3 এতিয়া এইটোৰ পৰা এইটো বিয়োগ কৰিম 8ৰ পৰা 0 গ'ল 8 1ৰ পৰা 0 গ'ল 1 কি বাকি থাকিল আমাৰ 8 আৰু আমি ভাগফল কি পাইছো ভাগফল পাইছো আমাৰ 3 এতেকে ভাগফল আমাৰ কিমান 3 আৰু ভাগশেষ মানে শেষৰটো যিটো বাকি থাকে হৈছে বাকি কিমান আছে আমাৰ 18 গতিকে আমাৰ কি হ'ব 18 বাকি আমাৰ 18 হৈছে হ'ব এতিয়া আমি কি কৰিম এতিয়া আমি কৰিম খ নম্বৰ হৈছে খ নম্বৰত আছে 4835 কিহেৰে হৰণ কৰিব লাগে এশৰে হৰণ কৰিব লাগে হৈছে খ নম্বৰ লিখা আছে 4835 কিহেৰে হৰণ কৰিব লাগে এশৰে হৰণ কৰিব লাগে হৈছে চোৱা কেইটা সংখ্যা আছে এটা দুটা তিনটা গতিকে ইফালে আমি কেইটা লম তিনটা লম 408 তিৰাশীটো এশতকৈ ডাঙৰ গতিকে তিনটা ললে হ'ব হৈছে যদি সৰু হল হয় তেতিয়াহলে আমি ইফালৰ আৰু এটা লব লাগিল হৈছে এতিয়া আমি কৰিম 101 গুণ 101 গুণ চোৱা এনেকে কৰিম 0 0 কেইটা দুটা 101 গুণ 101 0 0 0 0 1 1 গুণ 1 হৈছে তাৰপিছত এনেকে কৰিম 100 ইনটু 2 মানে 2 0 0 কেইটা দুটা 2 1 গুণ 2 হৈছে 200 তাৰপিছত 103 0 0 কেইটা দুটা 3 1 গুণ 3 হৈছে তাৰপিছত 100 কিমান 4 গুণ দিম 0 0 কেইটা দুটা তাৰপিছত 4 1 গুণ 4 হৈছে তাৰপিছত 0 0 গুণ 0 কেইটা এটা দুটা 5 1 গুণ 5 হ'ব বুজিছা তাৰপিছত 106 গুণ 0 0 দুটা 6 আৰু 1 গুণ 6 হৈছে চোৱা 600 হলে বেছি হৈ যায় 500 হলে বেছি হৈ যায় কোনটো ল'ব লাগিব 500 তলত হৈছে ইয়াৰ 500 যদি ইয়াৰ পৰা বিয়োগ কৰো বিয়োগ নাযায় হৈছে গতিকে কোনটো ল'ব লাগিব 400টো ল'ব লাগিব হৈছে 400 100 কেইবাৰ দি পাইছো 4 বাৰ পাইছো গতিকে ইয়াতে লিখিম 400 আৰু ওপৰত লিখিম কেইবাৰ দি পাইছো 4 সেইকাৰণে ইয়াতে কি হ'ব 4 নাইবা তুমি এনেকৈও কৰিব পাৰা 104 4 0 0 4 0 0 4 গুণ 4 ওলাইছে দেখিছা এইটো মানে এনে সহজ হয় সেইকাৰণে এনে শিকাইছো তোমালোকে যদি দিগদাৰ পোৱা এইটোত কৰিবা হৈছে এতিয়া আমাৰ চোৱা 3 ৰ পৰা 0 গলে 3 8 ৰ পৰা 0 গলে 8 ওপৰৰ পৰা সদায় কেইটা সংখ্যা কৰি নামে এটা সংখ্যা কৰি নামে বাকি কি আছে আমাৰ ওপৰত 5 আছে গতিকে কি নামিব 5 নামিব চোৱা ইয়াৰ পৰা এটা কথা বুজিলো 100ক একবাৰ দিলে 100 100ক দুবাৰ দিলে 200 100ক তিনিবাৰ দিলে 300 100ক 4 বাৰ দিলে 400 100ক 5 বাৰ দিলে 500 100ক 6 বাৰ দিলে 600 100ক 7 বাৰ দিলে 700 100ক 8 বাৰ দিলে 800 100ক 9 বাৰ দিলে 900 900 হলে বেছি হৈ যাব গতিকে আমি কি লিখিম ইয়াতে 100ক কেইবাৰ দিম 8 বাৰ দিলে হ'ব আমাৰ 800 হৈছে 800 আমি কেইবাৰ দিছো 8 বাৰ দিছো গতিকে ইয়াতে কি লিখিম 8 লিখিম হৈছে তাৰপিছত আমি এতিয়া বিয়োগ কৰিম 5ৰ পৰা 0 গলে 5 3 পৰা 0 গলে 3 গতিকে আমাৰ ভাগফল হল ভাগফল কোনটোক কয় ওপৰতটোক কয় ভাগফল আমি পাইছো 48 হৈছে তাৰপিছত ভাগশেষ পালো আমি কিমান ভাগশেষ পালো আমি 35 হৈছে একদম সহজ এইবিলাক তাৰপিছত আছে আমাৰ কি আছে তাৰপিছত আমাৰ আছে এইটো 19 নম্বৰটো 6703 কিহেৰে দিব লাগে এশৰে দিব লাগে হৈছে 6703 কিহেৰে দিব লাগে এশৰে দিব লাগে
গতিকে আমি কি লিখিম অংক চাম আগত হৈছে অংক কেইটা আছে এটা দুটা তিনিটা গতিকে ইফালে কেইটা ল'ব লাগিব এটা দুটা তিনিটা এতিয়া চোৱা এশতকৈ এইটো ডাঙৰ হয় নে নহয় যদি ডাঙৰ হয় তিনিটাই ল'ব লাগিব হৈছে এতিয়া আমি আগতে কৈছো যে 101 গুণ 100 102 গুণ 200 103 গুণ 300 আগতোত পালো 104 গুণ 400 105 গুণ 500 106 গুণ 600 107 গুণ 700 তোমালোকে এনেকুৱা ভাবিব পাৰা যে 100 টকা তোমাক পইচা দিছে 100 টকা যদি 7খন হয় কিমান হ'ব 700 টকা হ'ব গতিকে 107 গুণ কিমান 700 হৈছে এতিয়া 700 হলে বেছি হৈ যায় 670 আছে গতিকে আমি কি ল'ম গতিকে আমি ল'ম 100 কিহেৰে ল'ম 6ৰে ল'ম 600 600 6 গুণ 6 আৰু 100 যদি 7ৰে লওঁ তেতিয়াহ'লে কি হয় 700 700 7 গুণ 7 চোৱা 700 হলে বেছি হৈ যায় কি ল'ব লাগিব 600 গতিকে ইয়াতে কিমান ল'ম 600 600 কিমান বাৰত পাইছো আমি 6 বাৰত পাইছো গতিকে ইয়াতে লিখিম 6 এতিয়া আমি চোৱা 0 পৰা 0 গলে 0 7 পৰা 0 গলে 7 আৰু ওপৰৰ পৰা সদায় কেইটা সংখ্যা কৰি নামে ওপৰৰ পৰা সদায় এটা সংখ্যা কৰি নামে গতিকে ইয়াতে কি আছে 3 আছে গতিকে কি নামি আহিব 3 নামি আহিব হৈছে চোৱা এবাৰে ইফালে 100 8 বাৰ দিলে 800 800 8 গুণ 8 800 হলে বেছি হৈ যায় সেইবাৰ ল'ব লাগিব 700 ল'ব লাগিব গতিকে ইয়াতে কি হ'ব 700 কিমান কেইবাৰ দিওঁতে পাইছো 7 বাৰ গতিকে ইয়াতে কি হ'ব 7 তাৰপিছত 3 পৰা 0 গলে 3 0 পৰা 0 গলে 0 7 পৰা 7 গলে 0 সংখ্যাৰ আগত 0 নিলিখে গতিকে আমি ইয়াতে শূন্যবোৰ নিলিখিম হৈছে এতেকে আমাৰ ভাগফল আমাৰ কিমান ওলাল ভাগফল আমাৰ 67 হৈছে তাৰপিছত ভাগশেষ আমাৰ কিমান ভাগশেষ আমাৰ হল 3 হ'ব চোৱা ওপৰটোক কয় ভাগফল আৰু তলটোক কয় ভাগশেষ আমাৰ প্ৰশ্নটোত লিখা আছিল ভাগফল আৰু ভাগশেষ লিখা সেইকাৰণে আমি ইয়াতে লিখি আছো হৈছে তাৰপিছত আছে আমাৰ প্ৰথম নম্বৰত আছে প্ৰথম কি আছে 7836 কিহেৰে হৰণ দিব লাগে 1000 দি দিব লাগে হৈছে 7836 কিহেৰে হৰণ দিব লাগে 1000 দি দিব লাগে চোৱা একদম সহজ 1000 কিমান মই আগতে শিকাইছিলো যে এনেকে চাবা হা 10 7ৰে দিলে কিমান হয় শূন্য কেইটা শূন্য এটা 7 1 গুণ 7 100 7ৰে দিলে কি হ'ব 0 0 7 1 গুণ 7 চোৱা এইবিলাক সংখ্যা থাকিলে কৰিবলৈ একদম সহজ খালি ইয়াতে কি যিটো সংখ্যা থাকে সেইটো সংখ্যা বহাই দিব লাগে হৈছে এতিয়া এনেকে যদি নোৱাৰা তোমালোকে ইফালে কৰিবা 1000 1 বহুৱাই কৰিবা এনেকে হৈছে 0 1 0 0 1 0 0 1 1 গুণ 1 হৈছে এনেকে কৰিবা তোমালোকে যদি এইবিলাক টান পোৱা তেতিয়াহ'লে এনেকে কৰিবা মই এনেকে শিকাইছো তোমালোকক চতুৰ্থ শ্ৰেণীত মানে অলপ বুজিবলৈ অসুবিধা হয় যিহেতু আমি প্ৰথম আৰম্ভণিহে কৰো হৈছে নিজে নিজে শিকিবলৈ সেইকাৰণে তোমালোকে যিবোৰ মানে সহজ সেইবিলাকত কৰিবা যিখিনি হল অলপ মানে জটিল টাইপৰ জটিল মানে অলপ ভাবিব পাৰিব লাগিব তেতিয়াহে তোমালোকে এনেকে কৰিব পাৰিবা এইবিলাক পিছৰ শ্ৰেণীবিলাকত পাবা এতিয়া তোমালোকে এনেকে শিকি কৰিবা হৈছে চোৱা ইয়াতে কেইটা অংক আছে ইয়াতে অংক আছে তিনিটা তিনিটা বোলে চাৰিটা এটা দুটা তিনিটা চাৰিটা গতিকে আমি কেইটা সংখ্যা ল'ম এটা দুটা তিনিটা চাৰিটা হৈছে 1000 টকা এখন হলে 1000 হল এখন হলে 1000 হয় 1000 দুবাৰ হলে 2000 হল 1000 তিনিবাৰ হলে 3000 হয় কিমান আছে আমাৰ ইয়াতে 7000 লৈকে আছে গতিকে 1000 আমি কিমান বাৰ দিম 1000 7 বাৰ দিম হৈছে গতিকে 700 700 700 7 গুণ 7 এতিয়া চোৱা 1000ক 8 বাৰ দি চাম হৈছে 8 বাৰ 800 800 800 8 গুণ 8 এতিয়া 8000 হলে বেছি হৈ যায় গতিকে আমি কিমান দিম 7000 দিম হৈছে 7000 ইয়াতে লিখিলো কেইবাৰ দিওঁতে পাইছো 7 বাৰ গতিকে ইয়াতে কি লিখিম 7 লিখিম হৈছে তাৰপিছত 6 পৰা 0 গলে 6 তাৰপিছত 3 পৰা 0 গলে 3 8 পৰা 0 গলে 8 আৰু ইয়াতে নাযায় কাৰণ ইয়াতে চোৱা এটা দুটা তিনিটা চাৰিটা কিন্তু ইয়াতে আছে এটা দুটা তিনিটা হৈছে হ'ব গতিকে আমি লিখিব পাৰো ভাগফল কিমান আমাৰ ভাগফল আমাৰ 7 এই ওপৰতো ভাগফল হৈছে তাৰপিছত ভাগশেষ ভাগশেষ আমাৰ কিমান ভাগশেষ আমাৰ 836 হৈছে 836 তাৰপিছত আমাৰ এতিয়া কোনটো কৰিম এতিয়া দ্বিতীয় নম্বৰ আছে 9486 হৰণ 1000 হৈছে 9486 হৰণ 1000 এতিয়া আমি প্ৰথমতে লিখি লম
9486 হৈছে হৰণ কিহেৰে দিব লাগে 1000 দি দিব লাগে কেইটা অংক আছে চাই ল'বা এটা দুটা তিনটা চাৰিটা ইয়াতে কেইটা আছে এটা দুটা তিনটা চাৰিটা চাৰিটা ল'ব লাগিব হৈছে তাৰ পিছত চোৱা ইয়াতে 8000 হলে অলপ কম হয় তেতিয়া আমি আকৌ 9 ৰে 1000 পূৰণ কৰিম 900 9 গুণ 9 হৈছে তাৰপিছত আমি এতিয়া 10 ৰে পূৰণ কৰিম 1000 হৈছে 10 ৰে 0 1 গুণ 0 যিকোনো সংখ্যা 0 ৰে পূৰণ কৰিলে সেই সংখ্যাটো 0 পোৱা যায় হৈছে তাৰপিছত 1 0 0 1 0 0 1 0 0 1 1 গুণ 1 0 0 0 0 1 চোৱা 10000 হলে ইয়াতকৈ বেছি হৈ যায় গতিকে আমি কোনটো ল'ব লাগিব 9000 ল'ব লাগিব হৈছে গতিকে আমি এটি কি লিখিম 9000 লিখিম কেইবাৰ কৰোতে পাইছো 9 বাৰ পাইছো 1000 কেইবাৰ কৰোতে পাইছো 9 বাৰ গতিকে ইয়াতে কি লিখিম 9 লিখিম হৈছে তাৰপিছত চোৱা 6 ৰ পৰা 0 গলে 6 8 ৰ পৰা 0 গলে 8 4 ৰ পৰা 0 গলে 4 হৈছে গতিকে আমি লিখিম ভাগফল আমাৰ কিমান ওপৰতো ভাগফল বুলি কোৱা হয় ওপৰত আমাৰ কিমান আছে 9 আৰু ভাগশেষ আছে আমাৰ 486 হৈছে 486 একদম সহজ হ'ব এতিয়া আমি কৰিম কোনটো এতিয়া আমি কৰিম জ নম্বৰ হৈছে বৰ্গীয় জ নম্বৰ আছে 3070 কিহেৰে দিব লাগে 100 ৰে দিব লাগে হৈছে চোৱা 3070ক 100 ৰে দিব লাগে এইটো অলপমান বেলেগ আছে হৈছে এইটো অকমান টান হয় টান মানে অলপ মানে বুদ্ধি তুমি কৰিব লাগে হৈছে চোৱা ইফালে চোৱা ইয়াতে কেইটা অংক আছে এটা দুটা তিনিটা গতিকে আমি কেইটা ল'ম এটা দুটা তিনিটা এতিয়া চাম যে এইটো ডাঙৰ 100কৈ এইটো ডাঙৰ গতিকে হৰণ যাব হৈছে 100 1 গুণ 0 0 1 1 গুণ 1 হৈছে 101 গুণ কিমান 100 তাৰপিছত 100 কিহেৰে দিম 2 ৰে দিম 2 0 0 2 0 0 2 1 গুণ 2 100 কিহেৰে দিম 3 ৰে দিম 0 0 1 3 গুণ 3 হৈছে 100 কিমান বাৰ দিম 4 ৰে দিম 4 0 0 4 0 0 4 1 গুণ 4 চোৱা 400 হলে ইয়াতকৈ বেছি হৈ যায় আমি কেইবাৰ ল'ম এই 3 বাৰ ল'লে 300 পাম গতিকে 300 ল'ম হৈছে 300 ল'লো তাৰপিছত কেইবাৰ দিওঁতে পাইছিলো আমি 3 বাৰ গতিকে ওপৰত কি লিখিম 3 7 ৰ পৰা 0 গলে 7 3 0 পৰা 0 গলে 0 3 পৰা 3 গলে 0 সংখ্যাৰ আগত 0 নিলিখে চোৱা এইবাৰ চোৱা ওপৰত কেইটা সংখ্যা আছে এটা এবাৰত কেইটা কৰি নামে এটা কৰি নামে হৈছে কিন্তু 100 3 গুণ কিমান হয় আমাৰ 100 3 গুণ সদায় 300 হয় হৈছে কিন্তু ইয়াতে আছে 3000 দেখিছানে নাই ইয়াতে 3000 আছে একক দশক শতক হাজাৰ 3000 গতিকে 100 যদি 3 বাৰ দিওঁতে 300 হয় 3000 কিমান হ'ব ইয়াতে অকল এটা শূন্য দি দিবা তোমালোকে হৈছে ইয়াতে কি দিবা শূন্য দি দিবা তেতিয়া তোমালোকৰ উত্তৰটো মিলিব এইটো হল বুদ্ধিটো হৈছে এতেকে ভাগফল আমাৰ কিমান ভাগফল হল আমাৰ 30 তাৰপিছত ভাগশেষ আমাৰ কিমান 70 চোৱা ইয়াতে যদি অকল 3 দিলা হয় না 3 দিলে কি হল হয় ভুল হল হয় কাৰণ 103 গুণ কিমান হয় সদায় 300 হয় 300 কিন্তু আমাৰ ইয়াতে কিমান আছে একক দশক শতক হাজাৰ 3000 গতিকে এটা শূন্য ইয়াতে দিব লাগিব হৈছে 3000 হবলৈ 300 লগত কি দিব লাগে এটা শূন্য দিব লাগে 3000 হবলৈ গতিকে ইয়াতে এটা শূন্য দি দিবা হৈছে তাৰপিছত ইয়াতে আছে চোৱা 6 নম্বৰ হৈছে 6 নম্বৰটো সহজ আছে 6 নম্বৰটো সহজ আছে কিমান 2000ক কিহেৰে হৰণ দিব লাগে 100ৰে দিব লাগে হৈছে কেইটা অংক আছে এটা দুটা তিনিটা কেইটা অংক চাম এটা দুটা তিনিটা অংক হৈছে তিনিটা অংক চাম তাৰপিছত চোৱা এই 200টো 100কৈ ডাঙৰ হয় গতিকে 100ৰে যাব হৰণ আৰু যদি নগল হয় তেতিয়াহলে এইফালৰ শূন্যটো আমি লবলগীয়া হল হয় এতিয়া 100 ইয়াতে চোৱা 101 গুণ 100 102 গুণ 200 103 গুণ 300 200ৰ তলত 300 বহালে ডাঙৰ হৈ যায় গতিকে কোনটো ল'ব লাগিব 200 ল'ব লাগিব হৈছে 100 ইয়াতে কিমান ল'ব লাগিব 200 ল'ব লাগিব কেইবাৰ দিব লাগিব কেইবাৰ দিওঁতে পাইছিলো দুবাৰ গতিকে ইয়াতে কি লিখিম 2 চোৱা 0 পৰা 0 গলে 0 0 পৰা 0 গলে 0 2 পৰা 0 গলে 0 ইয়াতে কি হয় 0 হয় কিন্তু এই ওপৰৰ পৰা যে এটা শূন্যটো এনে থাকি গল হৈছে ওপৰৰ পৰা এনে থাকি গল এই থকা শূন্যটো নামি আহিল নামি অহা শূন্যটো ক'ত উঠে সদায় ওপৰত উঠি যায় হৈছে মনত থাকিব
তলত যদি শূন্য এটা এনে থাকি যায় মানে ইয়াতে থকা হ'ব লাগিব, বিয়োগ যোৱাটো নহয়, বিয়োগ যোৱাটোতো এনেকে আছে, এইটো নহয়, এইটো নহ'ব, এইটো নহ'ব, কোনটো এইফালৰ পৰা যে এটা নামি আহিব, এই নামি অহা শূন্যটো যদি এনে এনে নামে, ধৰা হ'ল দুটা আছিল, দুটাই নামি আহিল, তেতিয়া ক'ত যাব, ইয়াতে দুটা যাব, ইয়াতে এটা আছিল, এটা নামি আহিল, এই শূন্যটো ক'ত উঠি যাব, ইয়াতে উঠি যাব, হৈছে। গতিকে আমি কি পালো, আমি পালো ভাগফল, ভাগফল কিমান আমাৰ 20, আৰু ভাগশেষ আমাৰ কিমান, এইটো ভাগফল কয় আৰু তলতো কি কয়, ভাগশেষ, ভাগশেষ। চোৱা, এই শূন্যটো ওপৰত গৈছে, যি কিবা এটা বস্তু ইয়াতে আছিল, ওপৰত বেলেগে লৈ গ'ল, হৈছে, ইয়াতে কিবা থাকিব নেকি, খালী থাকিব, গতিকে ইয়াতে কি বুজিম আমি, শূন্য বুলি ধৰিম, হৈছে, বুজি পাইছা। তাৰ পিছতো আকৌ অলপমান দিগদাৰ আছে, এইটো চোৱা, নিয়, হৈছে, নিয় নম্বৰ, নিয় নম্বৰত আছে 3000, 3 দিব লাগে কিহেৰে, 100ৰে, হৈছে। চোৱা, কেইটা অংক আছে, এটা দুটা তিনিটা, আমি কেইটা ল'ম, এটা দুটা তিনিটা, হৈছে। 300টো ইয়াতকৈ ডাঙৰ, গতিকে হৰণ যাব আমাৰ 100, 1 গুণ 0, 1 শূন্য 0, 1 শূন্য 0, 1 1 গুণ 1, হৈছে 100, 2 গুণ 2 শূন্য 0, 2 শূন্য 0, 2 1 গুণ 2, 100, 3 গুণ 3 শূন্য 0, 3 শূন্য 0, 3 1 গুণ 3, হৈছে 100, 4 গুণ 4 শূন্য 0, 4 শূন্য 0, 4 1 গুণ 4, চোৱা 400 হলে বেছি হৈ যায়, কি ল'ম আমি, 300 ল'ম, ইয়াতে কি লিখিম, 300, এইবাৰ দিওঁতে পাইছো 3 বাৰ, গতিকে ইয়াতে কি লিখিম, 3, হৈছে। এতিয়া বিয়োগ কৰো, ইয়াৰ পৰা চোৱা, 0, 0 পৰা 0 গ'লে 0, 0 পৰা 0 গ'লে 0, 3 পৰা 3 গ'লে 0, ওপৰৰ এটা সংখ্যা আছে, ওপৰৰ পৰা কেইটা নামে, সদায় এটা নামে, গতিকে ইয়াতে কি নামিব, 3 নামিব। কিন্তু এটা কথা চোৱা, 100 দি 3 পূৰণ কৰিলে কি পোৱা যায়, 300 পোৱা যায়, কিন্তু ইয়াতে কি আছিল, একক, দশক, শতক, হাজাৰ, 3000, গতিকে 100ক যদি 3ৰে হৰণ কৰিলে 300 পায়, তেতিয়াহ'লে 100ক কিহেৰে পূৰণ কৰিব লাগে, 30ৰে পূৰণ কৰিলে আমি কি পাম, 3000 পাম, হৈছে, বুজি পাইছা। নহলে ইয়াতে অকল যদি 3 দিয়া হয়, ইয়াতে ভুল হৈ যাব, হৈছে, তোমালোকে বুজি পাইছা, ইয়াতে কি দিবা, এটা শূন্য দি দিবা, হ'ব। চোৱা, 100 3 গুণ কিমান, 300, কিন্তু আমাৰ ইয়াতে আছে একক, দশক, শতক, হাজাৰ, 3000, গতিকে ইয়াতে কি দিব লাগিব, এটা শূন্য দিব লাগিব, হৈছে। এতেকে ভাগফল আমাৰ কিমান, ভাগফল হল আমাৰ 30, ওপৰতো হল ভাগফল, তাৰপিছত ভাগশেষ কিমান আমাৰ, ভাগশেষ আছে আমাৰ কিমান, 3, হৈছে, ভাগশেষ মানে বাকী যিটো বাকী থাকে, সহজ একদম। তাৰপিছত আমি চোৱা, ইফালে অংক আছে, 5 নম্বৰত যাম এতিয়া, 5 নম্বৰত লিখা আছে, এটা হৰণ অংকৰ ভাজক 24, ভাগফল 18 আৰু ভাগশেষ 13, ভাজ্য নিৰ্ণয় কৰা, হৈছে, ভাজ্য নিৰ্ণয় কৰা। এইটো নিৰ্ণয় কৰিবলৈ প্ৰথমতে আমি কিছুমান কথা জানিব লাগিব, ভাজ্য কেনেকে ওলাই, হৈছে, আমাক কি ওলাব কৈছে, ভাজ্য, গতিকে ভাজ্য আমি কেনেকে ওলাব পাৰো, এই তোমালোকৰ 37 নম্বৰ পেজত চাবা, ওপৰৰ ফালে ভাজ্য সমান সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ লিখা আছে, হৈছে, এইটো মুখস্থ কৰিব লাগিব, হৈছে। এতিয়া আমি লিখিম, ইয়াতে কি কি দিয়া আছে সেইটো আমি লিখি ল'ম আগত, হ'ব। চোৱা, ইয়াতে দিয়া আছে, ভাজক, ভাজক কিমান আমাৰ 24, হৈছে, ভাগফল কিমান 18, হৈছে, আৰু ভাগশেষ আছে আমাৰ 13, হৈছে। ভাজক লিখা আছে 24, তাৰপিছত ভাগশেষ লিখা, ভাগফল লিখা আছে কিমান 18, ভাগশেষ লিখা আছে কিমান 13, এইবিলাক চোৱা হা, মোৰ অকমান মানে গণ্ডগোল লাগি যায়, 28 বুলি ভাবো মই, মানে ইংলিছত লিখি থাকো যে, সেইকাৰণে, হৈছে। ইয়াতে তোমালোকৰতো অসমীয়া নাই, এইটো 24 বুজাব, হৈছে। এতিয়া মই কি ওলাম, ভাজ্য ওলাম, ভাজ্য নিৰ্ণয় কৰা, ভাজ্য নিৰ্ণয় কৰিবলৈ আমাক কি আছে, ফৰ্মুলা আছে, হৈছে, ফৰ্মুলাটো আমি মুখস্থ কৰি ল'ম, কি মুখস্থ কৰি ল'ম, এইটো, এতেকে কি লিখা আছে, ভাজ্য, ভাজ্য সমান সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ, হৈছে। এতিয়া চোৱা, ভাজক কিমান পাইছিলো আমি 24, গতিকে ভাজকৰ জাগাত আমি কি লিখিম, 24 লিখিম, হৈছে, 24 লিখিম। তাৰপিছত মাজত কি আছে, পূৰণ চিন, এতিয়া পূৰণ চিনটো ইয়াতে দিম, ভাগফল কিমান আছে আমাৰ
এই চোৱা ভাগফল সমান কিমান 18 গতিকে ভাগফলৰ জাগাত কি লিখিম আমি 18 লিখিম হৈছে তাৰপিছত যোগ চিনটো যোগ চিন হিচাপে দিলো তাৰপিছত ভাগশেষ কিমান আছিল ভাগশেষ আছে আমাৰ 13 হৈছে চোৱা এনেকে যদি 18 টো ইয়াৰ লগতো আছে 18 টো ইয়াৰ লগতো আছে এনেকে থাকিলে সদায় কনফিউজ নহবা কি বুজিবা যে যোগ বিয়োগ পূৰণ হৰণ যদি থাকে সদায় পূৰণ হৰণৰ কাম আগত হয় গতিকে ইয়াতে পূৰণ আৰু যোগ আছে গতিকে কাৰ কাম আগত হ'ব পূৰণৰ কাম আগত হ'ব গতিকে আমি পূৰণটো কৰি লম হৈছে পূৰণটো আমি সাইডত কৰি লম তোমালোকক দেখাইছো এতিয়া 24 টো বহুৱালা তাৰপিছত 18 লিখিলা পূৰণ দিলা হৈছে 8 1 গুণ 8 যদি তুমি 8 নেতা ভালকৈ পাৰা 8 কবা নহলে 4 ঘৰৰ নেতা পঢ়িলে হ'ব হৈছে মই 8 ঘৰৰ কৈ আছো 8 1 গুণ 8 8 2 গুণ 16 8 3 গুণ 24 8 4 গুণ 32 32 2 হাতত কিমান থাকিল আমাৰ হাতত থাকিল আমাৰ 3 8 1 গুণ 8 8 2 গুণ 16 17 18 19 হৈছে কিমান হল 19 হল তাৰপিছত এটা ঘৰ এৰি এইটো যাব লাগিব গতিকে ইয়াতে এটা পূৰণ চিন দিম 4 1 গুণ 4 নাইবা 1 4 গুণ 4 হৈছে তাৰপিছত 1 2 গুণ 2 হ'ব চোৱা ইয়াতে কি নামিব 2 9 আৰু 4 9 ইফালে 4 লৈছো 10 11 12 13 হৈছে 13 3 হাতত থাকিল 1 2 আৰু 1 3 1 4 হ'ব তাৰ লগত চোৱা এই দুটা কৰি পিনে আমি কি উত্তৰ পালো এই দুটা কৰি পিনে আমি উত্তৰ পালো 3 4 3 2 এইটো লিখিম যোগ চিন তাৰপিছত জন 13 হৈছে চোৱা এইটো কৰিলো ইটো ওলাল তাৰপিছত যিটোৰ কাম কৰা নাই সেইটো হেনকে বহিল হৈছে এতিয়া আমি কি কৰিম 432 ৰ লগত 13 432 আমাৰ ইয়াতে আছে গতিকে ইয়াৰ তলত লিখিলেও হ'ব আৰু নাইবা তোমালোকে এনেকে লিখি কৰিবা 13 ইয়াতে বহাই পিনে হৈছে আমি ইয়াতে বহাই কিনে কৰিম 3 আৰু 2 যোগ কৰিলে কিমান 5 তাৰপিছত 3 আৰু 1 যোগ কৰিলে 4 তাৰপিছত 4 আমাৰ উত্তৰটো কিমান হল 4 4 5 হৈছে 445 হ'ব একদম সহজ 5 নম্বৰটো আমি পাৰিলো তাৰপিছত আমি এতিয়া কৰিম কোন 6 নম্বৰটো কৰিম হৈছে 6 নম্বৰত কি লিখা আছে এটা হৰণ অংকৰ ভাজক ইমান ভাগফল ইমান ভাগশেষ ইমান আৰু ভাজ্য নিৰ্ণয় কৰা হৈছে গতিকে ভাজ্য নিৰ্ণয় কৰা ভাজ্য নিৰ্ণয় কৰিবলৈ ফৰ্মুলাটো আমি আগতে এইটোৰ নিচিনাই হৈছে এইটোৰ নিচিনা এইটো চোৱা ইয়াতেও ভাজ্য নিৰ্ণয় কৰিব গৈছে ইয়াতেও ভাজ্য নিৰ্ণয় কৰিব গৈছে গতিকে আমি প্ৰথমতে লিখি দিম আমি যে কি দিয়া হৈছে আমাক হৈছে 6 নম্বৰ এইটো আগতো 5 নম্বৰ এইটো 6 নম্বৰ দিয়া আছে কি দিয়া আছে ভাজক হৈছে ভাজক আমাক কিমান দিয়া আছে 38 তাৰপিছত ভাগফল 42 হৈছে তাৰপিছত ভাগশেষ 20 খালি এইবিলাক চাই লিখিছো ভাজক কিমান 38 ভাগফল 42 তাৰপিছত ভাগশেষ কিমান 20 হৈছে এতিয়া আমি কি নিৰ্ণয় কৰিব লাগে ভাজ্য নিৰ্ণয় কৰিব লাগে ভাজ্য নিৰ্ণয় কৰিবলৈ আগৰ যেটো ফৰ্মুলা আছিল সেইটো যাম আমি হৈছে গতিকে ইয়াতে চোৱা লিখা আছে ভাজ্য সমান ইমান ভাল কৰি লিখা আছে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগ শেষ হৈছে চোৱা এতিয়া ভাজক কিমান আছিল ভাজক আছে 38 ইয়াতে ভাজকৰ জাগাত কি বহাম আমি 38 তাৰপিছত মাজত কি চিন আছে পূৰণ চিন ভাগফল কিমান আমাৰ ভাগফল 42 গতিকে ইয়াতে কি লিখিম 42 হৈছে 42 ভাগফলৰ জাগাত কি লিখিম 42 তাৰপিছত মাজত কি চিন আছে যোগ চিন তাৰপিছত ভাগশেষ কি লিখা আছে 20 গতিকে ভাগশেষ ইয়াতে লিখা আছে ইয়াৰ জাগাত কি লিখিম 20 লিখিম হ'ব তাৰপিছত চোৱা মই তোমালোকক কৈছোৱে এইটো ইয়াৰ লগতো আছে ইয়াৰ লগত আছে তুমি কেনেকে ধৰিবা আমি সদায় জানো যে যোগ বিয়োগ পূৰণ হৰণ যদি থাকে সদায় কিহৰ কাম আগত হয় পূৰণ নাইবা হৰণৰ কাম আগত হয় হৈছে সেইটো পিছত শিকাম কিন্তু ইয়াতে চোৱা কি আছে পূৰণ আৰু যোগ আছে পূৰণ আৰু যোগ থাকিলে কি হ'ব সদায় পূৰণটোৱে আগত হ'ব কাৰণ পূৰণ আৰু হৰণহে যোগ বিয়োগৰ আগত হয় ইয়াতেতো হৰণটো নাইয়ে না পূৰণ অকল আছে গতিকে পূৰণটোৱে হ'ব আমাৰ হৈছে যোগ বিয়োগৰ ক্ষেত্ৰত আৰু পূৰণৰ ক্ষেত্ৰত পূৰণ নাইবা হৰণটো আগত হয় হৈছে যোগ বিয়োগ বিলাক পিছত হয় গতিকে আমি কি কৰিম এই দুটাহে আগত কৰি লম হৈছে এতিয়া আমাৰ কি আছে কি দিম 38 আৰু ইফালে 42 দুই ঘৰৰ নেতা কৰিম 2 1 গুণ 2 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 2 5 গুণ 10 2 6 গুণ 12 2 7 গুণ 14 2 8 গুণ 16 2 8 গুণ কিমান 16 16 6 হাতত থাকিল 1 হৈছে তাৰপিছত 2 3 গুণ 2 গুণ 2 2 2 গুণ 4 2 3 গুণ 6 6 আৰু 1 7 হৈছে তাৰপিছত ইয়াৰ এইটোৰে দিলো এইবাৰ এইটোৰে দিব লাগিব হৈছে 4 দি 8 4 1 গুণ 4 4 2 গুণ
8 4 3 গুণ 4 গুণ 4 4 গুণ 8 4 3 12 4 7 16 4 5 গুণ 20 4 6 গুণ 24 4 7 গুণ 28 4 8 গুণ কিমান 4 8 গুণ 32 32 ৰ 2 হাতত কিমান থাকিল 3 তাৰপিছত 4 1 গুণ 4 4 গুণ 8 4 3 গুণ 12 4 3 গুণ 12 13 14 15 হৈছে ইয়াতে কি লিখিম 15 এতিয়া আমি যোগ কৰিম হ'ব 6 7 7 ৰ লগত কিমান দিব লাগে 2 7 8 9 হৈছে 9 ইয়াতে একো নাই 5 অকল হ'ব আৰু ইয়াতে 1 হ'ব এই দুটা কৰি পিনে কোনটো পালো এই দুটা কৰি পিনে 1 5 9 2 হৈছে তাৰপিছত যিখিনিৰ কাম কৰা নাই সেইখিনি ইয়াতে নমাই আনিম হৈছে তাৰপিছত চোৱা এইটো কি কি কৰিব লাগিব এতিয়া এইটো যোগ কৰিব লাগে যিহেতু এটা যোগ আছে হৈছে গতিকে ইফালে আমি কৰিম ইয়াৰ লগত 20 ফালে যোগ কৰি লওঁ 6 আৰু 0 যোগ কৰিলে 6 9 আৰু 9 10 11 11 1 হাতত থাকিল 1 5 আৰু 1 6 আৰু ইয়াতে 1 গতিকে উত্তৰটো কিমান হ'ব 1 6 1 6 হৈছে 1616 এইটো 7 নম্বৰ আছে এটা হৰণ অংকৰ ভাগফল 42 ভাজক 1569 আৰু ভাগে 15 তেন্তে ভাজক নিৰ্ণয় কৰা একো চিন্তা নাই এইবিলাক যেনেকে আছে সেনেকে লিখি ল'ম আগত হৈছে কি দিয়া আছে তুমি দিয়া আছে লিখিলে হ'ব আৰু দিয়া আছে তো নিলিখিলে হ'ব হৈছে দিয়া আছে বুলি নিলিখিলে হ'ব কি লিখা আছে ভাগফল আমাৰ কিমান 42 এইটো হৈছে তাৰপিছত ভাজ্য আমাৰ কিমান ভাজ্য 1 5 6 9 এইবিলাক পাতাতে কিন্তু শুদ্ধ কৰি পাতিবা নহলে কিন্তু ভুল হলে অংকটোৱে ভুল হ'ব হৈছে তাৰপিছত ভাগশেষ আছে আমাৰ 15 হ'ব 15 এইটো হৈছে এতিয়া আমাক কি লাগে ভাজক নিৰ্ণয় কৰা হৈছে তেন্তে ভাজক নিৰ্ণয় কৰা আগতে আছিল ভাজ্য এইবাৰ নিৰ্ণয় কৰিব কৈছে কি ভাজক নিয়মৰ এটা ফৰ্মুলা আছে হৈছে ভাজকটো ক'ত আছে এই 37 পেজৰ ওপৰত আছে 37 পেজৰ এইখিনিত আছে ভাজক আগতে ভাজ্যটো কৰিছিলো এতিয়া আমি কি কৰিম ভাজক হৈছে এতেকে ভাজক সমান কি ভাজ্য বিয়োগ ভাগশেষ হৰণ কি ভাগফল হৈছে এতিয়া চোৱা ভাজ্য আমাৰ কিমান ভাজ্য দিয়া আছে ইয়াতে কিমান 1 5 6 9 মাজত কি চিন আছে বিয়োগ গতিকে কি চিন হ'ব বিয়োগ চিন হ'ব তাৰপিছত ভাগশেষ কিমান আছে ভাগশেষ আছে 15 গতিকে ইয়াতে কি লিখিম 15 ব্ৰেকেটটো ক্লোজ কৰি দিলো এইটো প্ৰথম বন্ধনী বুলি কোৱা হয় প্ৰথম বন্ধনীটো আমি এনেকে ইয়াতে যেনেকে আছে সেনেকে আমি লিখিলে হ'ল তাৰপিছত কিহেৰে এইটো কি হৰণটো ইয়াতে নামিব ভাগফল কিমান আছে ভাগফল আছে আমাৰ 42 হৈছে এতিয়া চোৱা প্ৰথমতে কি কাম কৰে সদায় বন্ধনীৰ কাম কৰে বন্ধনী এইটো কোৱা হয় প্ৰথম বন্ধনী নাইবা ফাৰ্ষ্ট ব্ৰেকেট বিলাকৰ কাম আগত কৰি লৈ হৈছে গতিকে আমি এইটোৰ পৰা এইটো বিয়োগ কৰিম 1 5 6 9 হৈছে 1 5 6 9 কিহেৰে বিয়োগ কৰিম 15 ৰে বিয়োগ কৰিম 15 ইয়াৰ পৰা বিয়োগ কৰিম 9 আছিল 1 2 3 4 5 6 7 8 9 9 পৰা কিমান যাব লাগে 5 বিয়োগ যাব লাগে 1 2 3 4 5 গতিকে কি থাকিব 1 2 3 4 9 পৰা 5 গলে কিমান 4 হৈছে তাৰপিছত 6 পৰা 1 গলে কিমান 6 পৰা এইটো ধৰা হল 6 1 2 3 4 5 6 6 পৰা 1 গল অকল 1 2 3 4 5 হৈছে 5 তাৰপিছত 5 পৰা 1 বিয়োগ জনে গতিকে 5 নামিব আৰু ইয়াৰে 1 নামিব হৈছে তেতিয়াহলে উত্তৰ কিমান পাম 1 5 5 4 চোৱা এইটোৰ কাম হল ইয়াতে লিখিলো যিকেইটাৰ কাম হোৱা নাই সেইটো সেনেকে থাকিব হৈছে এই দুটাৰ কাম হোৱা নাছিল গতিকে এইটো এনেকে নমাই দিলো হৈছে তাৰপিছত ইফালে চোৱা এইবাৰ এইটো হৰণ আছে কিমান হৰণ কৰিব লাগে এইটোৰে হৰণ কৰিব লাগে গতিকে ইয়াতে মাজত হৰণ কৰিবলগীয়াটো লিখিম 1 5 5 4 কিহেৰে হৰণ কৰিব লাগে 42 এৰে হৰণ কৰিব লাগে চোৱা হৰণ কৰোতে প্ৰথমতে নিয়ম বিলাক কেনেকুৱা আছিল হৰণ কৰোতে নিয়ম বিলাক আছিল অংক চাব জানিব লাগে হৈছে অংক কেইটা আছে এটা দুটা গতিকে ইয়াতেও কেইটা ল'ব লাগে এটা দুটা কিন্তু 15 টো 42তকৈ সৰু হয় গতিকে অংক আমি কেইটা ল'ম তিনিটা ল'ম হৈছে এতিয়া আমি 42ক আমি পূৰণ কৰিম হৈছে 42 1 গুণ 42 কাৰণ যিকোনো সংখ্যা একেৰে পূৰণ কৰিলে সেইটো সংখ্যাই পোৱা যায় 2 1 গুণ 2 4 1 গুণ 4 42 হৈছে তাৰপিছত 42ক আমি কিহেৰে কৰিম 2 ৰে কৰিম 2 2 গুণ 4 4 2 গুণ 8 হৈছে তাৰপিছত আমি কিহেৰে কৰিম আমাৰ 42 3
3 2 গুণ 6 3 4 গুণ 12 হৈছে চোৱা তাৰপিছত আকৌ 42ক আমি কিহেৰে কৰিম 42ক আমি 4ৰে কৰিম 4 2 গুণ 8 4 4 গুণ 16 চোৱা 168 হলে ইয়াতকৈ ডাঙৰ হৈ যায় গতিকে ইয়াৰ তলৰ সংখ্যা কোনটো আছে 126টো আছে গতিকে ইয়াতে কি লিখিম আমি ইয়াতে লিখিম 126 হৈছে 126 কেইবাৰ দিওঁতে পাইছো তিনিবাৰ দিওঁতে পাইছো গতিকে ইয়াতে কি লিখিম 3 লিখিম এতিয়া আমি বিয়োগ কৰিম 5ৰ পৰা 6 নাযায় ইফালৰ পৰা 1 ধাৰ গৈছে ধাৰ কৰে হল 15 হৈছে 15ৰ পৰা 6 গলে 15 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 হৈছে 15 পৰা কিমান যাব 6 1 2 3 4 5 6 বাকি কিমান থাকিল 1 2 3 4 5 6 7 8 9 গতিকে 15 পৰা 6 গলে 9 5ৰ পৰা ইফালে 1 ধাৰ দিছিল গতিকে ইয়াত থাকিল 4 4 পৰা 2 গলে এটো 4 4 পৰা 2 গল কিমান থাকিল 2 হৈছে 1ৰ পৰা 1 গলে 0 ওপৰৰ পৰা চোৱা ওপৰৰ পৰা সদায় এটা সংখ্যা কৰি নামে গতিকে ওপৰত কি আছে 4 গতিকে কি নামি আহিব অকল 4 নামি আহিব হৈছে তাৰপিছত চোৱা এইখিনি কৰোঁ মই পুৰণখিনি হৈছে ইফালে তোমালোকে দেখা নাপাবা সেইকাৰণে মই এইখিনিতে কৰি আছো এতিয়া 42ক কিহেৰে কৰিম আমি 4ৰে কৰিছিলো 5ৰে কৰিম 5 2 গুণ 10 হাতত থাকিল 1 4 5 গুণ 20 একে 21 হৈছে তাৰপিছত 42ক 6ৰে দিম 6 গুণ 6 6 গুণ 12 হাতত থাকিল 1 6 4 গুণ 24 একে 25 তাৰপিছত 42ক আমি কিহেৰে দিম 42ক আমি দিম 7ৰে 7 1 গুণ 7 7 2 গুণ 14 14 4 হাতত থাকিল 1 7 1 গুণ 7 7 2 গুণ 14 7 3 7 4 গুণ 28 28 একে 29 চোৱা 298 আছে ইয়াতেও আমি কৈছো কিমান 298 হৈছে 98 নহয় 94 294 ইয়াতে কিমান পাইছো 294 গতিকে এইটো লিখিম 294 তাৰপিছত কেইবাৰ দিওঁতে পাইছিলো 7 বাৰ গতিকে ইয়াতে কি লিখিম 7 লিখিম হৈছে 294 পৰা 294 গলে বিয়োগ গলে কিমান থাকিব 0 থাকিব কাৰণ যিকোনো সংখ্যাৰ পৰা সেই সংখ্যাটো বিয়োগ গলে সদায় 0 থাকে 2 পৰা 2 গলে 0 3 পৰা 3 গলে 0 294 পৰা 294 গলে কিমান থাকিব 0 থাকিব গতিকে আমি উত্তৰটো কিমান পালো উত্তৰটো পালো আমি 37 ইয়াতে উত্তৰ কিমান হ'ব আমাৰ 37 হ'ব মনত থাকিব একদম সহজ তাৰপিছত আমি কৰিম এতিয়া কোনটো কৰিম এইটো ভাজক নিৰ্ণয় কৰা হৈছে এইটোও একে এটা হৰণ অংকৰ ভাজ্য ইমান ভাগফল ইমান ভাগশেষ ইমান ভাজক নিৰ্ণয় কৰা আগৰটোও ভাজক নিৰ্ণয় কৰা এইবাৰতো ভাজক নিৰ্ণয় কৰা অকল লিখিলে হল হৈছে 8 নম্বৰ দিয়া আছে কি দিয়া আছে এটা হৰণ অংকৰ ভাজ্য দিয়া আছে ভাজ্য কিমান দিয়া আছে 835 হৈছে ভাগফল দিয়া আছে 75 ভাগশেষ দিয়া আছে 10 হৈছে ভাগশেষ দিয়া আছে কিমান 10 কি ওলাব লাগে আমাক ভাজক আমি ভাজকৰ ফৰ্মুলাটো চাম ভাজকৰ ফৰ্মুলাটো ইফালে পাম হৈছে ভাজকৰ ফৰ্মুলা 37 নম্বৰ পেজত আছে হৈছে তোমালোকে ভাজকৰ ফৰ্মুলা চোৱা এইটো এটাকে ভাজক লিখিম ভাজ্য বিয়োগ ভাগশেষ হৰণ ভাগফল কোনটোৰ কি মান দিয়া আছে বহাব লাগিব ভাজ্য কিমান দিয়া আছিল ভাজ্য দিয়া আছে এইটো গতিকে ইয়াতে কি বহাম 3 5 মাজত কি চিন আছে বিয়োগ তাৰপিছত ভাগশেষ দিয়া আছে কিমান 10 গতিকে আমি কি বিয়োগ ইয়াতে কি বহাম 10 বিয়োগ হৈছে তাৰপিছত হৰণ আছে হৰণটো বহালো তাৰপিছত ভাগফল আছে কিমান ভাগফল এইটো 75 হ'ব এতিয়া আমি অংকখিনি কৰিম চোৱা প্ৰথমতে সদায় কৈছো যে ব্ৰেকেটৰ কাম আগত কৰিব লাগিব মানে বন্ধনীৰ ভিতৰৰ কামবিলাক কৰিব লাগিব গতিকে এইটো আগত কৰি লম হৈছে 8 3 5 বিয়োগ কিমান 10 5ৰ পৰা 0 গলে 5 3 পৰা 1 গলে কিমান 2 তাৰপিছত 8ৰ পৰা 1 নাযায় 8 থাকিব কিমান হল 8 2 5 এইটো যিটো কাম হোৱা নাই সেইটো সেনেকে বহিব হৰণটোৰ কাম আছিল হৰণটো ইয়াতে বহিল 75টো এনেকে বহিল এই দুটাৰহে কাম হৈছে ন সেইকাৰণে ইয়াতে বহিছে বাকি যিবিলাকৰ কাম হোৱা নাই সেইবিলাক ডাইৰেক্ট বহিব ইয়াতে হৈছে তাৰপিছত চোৱা হৰণ দিব লাগে 825 কিহেৰে 75ৰে হৰণ দিব লাগে হৈছে এতিয়া চোৱা
75 1 গুণ 5 1 গুণ 5 7 1 গুণ 7 তাৰপিছত 75 2 গুণ 5 শূন্য 0 7 7 2 গুণ 5 2 গুণ 10 5 2 গুণ 10 10 শূন্য হাতত থাকিল 1 7 2 গুণ 14 1 15 চোৱা কেইটা অংক আছে দুটা হৈছে গতিকে আমি হিচাপমতে কেইটা ল'ব লাগে দুটা ল'ব লাগে 82 যেহেতু ইয়াতকৈ ডাঙৰ গতিকে হৰণ যাব গতিকে আমি তিনটা নলম হৈছে এতিয়া চোৱা 75 একবাৰ দিলে 75 হয় 75 দুবাৰ হলে 150 হয় 150 হলে 82তকৈ ডাঙৰ হৈ যায় গতিকে আমি কেইবাৰ ল'ম এবাৰ ল'ম ইয়াতে কি লিখিম 75 লিখিম আৰু কেইবাৰ দিছো আমি এবাৰ দিছো গতিকে ইয়াতে কি লিখিম 1 2 ৰ পৰা 5 নাযায় ইফালৰ পৰা 1 ধাৰ গৈছে ধাৰ গলে হ'ল 12 এইটো 12 1 2 3 4 5 6 7 8 9 10 11 12 12 পৰা কিমান যাবলে 5 1 2 3 4 5 কি থাকিল 1 2 3 4 5 6 7 12 পৰা 5 গলে 7 ইফালে 8 পৰা 1 ধাৰ দিছিল ইয়াতে কি থাকিল 7 7 পৰা 7 গলে 0 সংখ্যাৰ আগত 0 নিলিখে হৈছে তাৰপিছত ওপৰৰ পৰা সদায় কেইটা সংখ্যা কৰি নামে ওপৰৰ পৰা সদায় এটা সংখ্যা কৰি নামে 5 আহে যেহেতু 5 নামিব অকল হৈছে তেতিয়া আকৌ চোৱা 75 হ'ব লাগে 75 আছেই আমাৰ 75 কিমান গুণ 75 আছেই 75 কিমান গুণ 75 1 গুণ 75 গতিকে ইয়াতে 75 পৰা 75 গলে কিমান হ'ব 0 হ'ব হৈছে গতিকে আমাৰ উত্তৰ কিমান হ'ব আমাৰ উত্তৰ হ'ব 11 হৈছে আমাৰ উত্তৰ হ'ব 11 একদম সহজ এইবিলাক হৈছে তাৰপিছতো আছে তাৰপিছতো কি আছে 9 নম্বৰ আছে এটা হৰণ অংকৰ ভাজ্য ইমান ভাজক ইমান ভাগশেষ ইমান ভাগফল ওলাব কৈছে হৈছে চোৱা প্ৰথমে আমি কি কি আছে সেইবিলাক অকল লিখি ল'ম 9 নম্বৰত লিখা আছে দিয়া আছে কি দিয়া আছে 9 নম্বৰত দিয়া আছে ভাজ্য ভাজ্য সমান সমান 369 ভাজক সমান সমান 13 ভাগশেষ কিমান 5 হৈছে আমাক কি ওলাব লাগে ভাগফল ওলাব লাগে হৈছে কি ওলাব লাগে ভাগফল গতিকে ভাগফলৰো ফৰ্মুলা আছে এইফালে চাই ল'ম ভাগফল চোৱা ইয়াতে লিখা আছে ভাগফল এইটো 37 নম্বৰ পেজত হৈছে ভাগফল ভাগফল এতেকে ভাগফল সমান সমান কিমান ভাজ্য বিয়োগ ভাগশেষ হৰণ ভাজক হৈছে চোৱা ভাজ্য আমাৰ লিখা আছে ভাজ্য কিমান ভাজ্য এইটো 369 তাৰপিছত ইয়াতে কি চিন আছে বিয়োগ গতিকে বিয়োগ দিম ভাগশেষ কিমান আছে ভাগশেষ আমাৰ আছে 5 তাৰপিছত হৰণ চিন আছে হৰণ চিন দিলো ভাজক কিমান আছে আমাৰ 13 গতিকে ইয়াতে কি দিম 13 দিম চোৱা এইবাৰ চোৱা প্ৰথমে সদায় কিহৰ কাম কৰে বন্ধনীৰ কাম কৰে বন্ধনী মানে এই ব্ৰেকেটৰ কামখিনি আগত কৰি ল'ম এইটো ব্ৰেকেট কি কৰিব কৈছে মাইনাছ কৰিব কৈছে গতিকে আমি কি কৰিম প্ৰথমে মাইনাছ কৰিম হৈছে 369 তাৰ পৰা কি বিয়োগ কৰিম 5 9 পৰা 5 গলে 9 হৈছে 1 2 3 4 5 6 7 8 9 হৈছে 9 পৰা কিমান যাব লাগে 5 1 2 3 4 5 কি থাকিব 1 2 3 4 গতিকে কি লিখিম 4 6 পৰা 1 নাযায় 6 থাকিব তাৰপিছত 3 পৰা 1 নাযায় 3 থাকিব এইখিনিৰ উত্তৰ কিমান পালো 6 3 6 আৰু 4 যিখিনিৰ কাম হোৱা নাই গতিকে এইখিনি সেনেকে থাকিব সেনেকে বহিব হৈছে তাৰপিছত ইফালে চোৱা কিহেৰে হৰণ কৰিব লাগে 13 ৰে হৰণ কৰিব 3 6 আৰু 4 কিহেৰে হৰণ কৰিব লাগে 13 ৰে হৰণ কৰিব লাগে চোৱা ইফালে কৰিম মই হৈছে 13 ইফালে কেইটা অংক আছে এটা দুটা গতিকে কেইটা ল'ম দুটা 36 টো 13 তকৈ ডাঙৰ গতিকে দুটা ল'লে হ'ব হৈছে 13 1 গুণ 13 হ'ব যিমান একেৰে যিকোনো সংখ্যা পূৰণ কৰিলে সেইটো সংখ্যাই ঘূৰাই পোৱা যায় হৈছে তাৰপিছত 13 2 গুণ চাম 2 3 গুণ 6 2 1 গুণ 2 তাৰপিছত 13 3 গুণ 3 3 গুণ 9 3 1 গুণ 3 চোৱা 39 হলে 36তকৈ বেছি হৈ যায় গতিকে আমি কিমান ল'ম 39 হ'ব নোৱাৰে আমি কিমান ল'ম 26 গতিকে ইয়াত লিখিম কি 26 তাৰপিছত চোৱা 26 কেইবাৰ দিওঁতে পাইছো দুইবাৰ গতিকে ইয়াতে কি লিখিম 2 6 পৰা 6 গলে 0 3 পৰা 2 গলে 1 ওপৰৰ পৰা সদায় কেইটা সংখ্যা নামে ওপৰৰ পৰা সদায় একটা সংখ্যা নাহে গতিকে 4 অকল নামি আহিব হৈছে তাৰপিছত চোৱা ইয়াতে আছে 104 ইয়াতে আছে 39 আকৌ বহুত বাৰ যাব লাগিব 13 4 বাৰ দিলো 4 3 গুণ 12 হাতত থাকিল 1 4 গুণ 4 1 5 52 104 হ'ব লাগে বহুত বাৰ যাব লাগিব আৰু হৈছে 13 5 5 3 15 হাতত থাকিল 1
5 একে 5 একে 6 হৈছে। তাৰপিছত 13 কিহেৰে দিব লাগিব 6ৰে 6 3 গুণ 18 হাতত থাকিল 1 6 একে 7 আকৌ যাব লাগিব হৈছে। আকৌ যাই থাকিম 13 কিহেৰে কৰিম এবাৰ 13 আমি কৰিম 7ৰে 7 3 গুণ 21 হাতত থাকিল 2 7 1 গুণ 7 8 9 হৈছে 91। তাৰপিছত 13 কিহেৰে কৰিম আমি 13 8ৰে 8 1 গুণ 8 8 2 16 8 3 24 24 4 হাতত থাকিল 2 8 গুণ 8 9 10 হৈছে। চোৱা ইয়াতে পালো 104 কিমান লাগে আমাক 104 গতিকে সেইটোৱে পালো 104 ইয়াতে বহাই দিলো কেইবাৰ কৰোঁতে পাইছো 8 বাৰ গতিকে ইয়াতে কি বহাম আমি 8 বহাম হৈছে। 104 পৰা 104 গ'লে 0 আমাৰ উত্তৰটো কিমান হ'ব 28 হৈছে। উত্তৰ হ'ব আমাৰ 28 হ'ব একদম সহজ হৈছে। চোৱা 10 নম্বৰ আছে কি 10 নম্বৰত কি আছে 308ক 14ৰে হৰণ কৰা হৰণফল শুদ্ধ নে ভুল পৰীক্ষা কৰা। হৰণফলটো কেনেকে শুদ্ধ নে ভুল পৰীক্ষা কৰে তোমালোকক মই শিকাই দিম আগতে হৰণ কৰি লওঁ হৈছে আমি হৈছে। এতিয়া আমি চোৱা 10 নম্বৰ কি আছে কাক হৰণ কৰিব লাগে 308ক 14ৰে হৰণ কৰিব লাগে হৈছে। 10 নম্বৰ লিখিলো আমি 308ক কিহেৰে হৰণ কৰিব লাগে 14ৰে হৰণ কৰিব লাগে হৈছে। কেইটা অংক আছে এটা দুটা কেইটা ল'ব লাগিব এটা দুটা 30টো ডাঙৰ গতিকে দুটা ল'লে হ'ব যদি 30টো 14তকৈ সৰু হ'লে তেতিয়া আমি কেইটা ল'লো হয় 3টা ল'লো হৈছে। এতিয়া চোৱা দুইটা এই দুটা ল'ব লাগিব হৈছে 14ৰে এক পূৰণ কৰিলো 4 1 গুণ 4 1 1 গুণ 1 14 2 4 2 গুণ 8 বা 2 4 গুণ 8 হৈছে 2 1 গুণ 2 তাৰপিছত 14 3 4 3 গুণ 12 আৰু হাতত থাকিল 1 3 গুণ 3 একে 4 চোৱা 42 হ'লে 30তকৈ বেছি হৈ যায় গতিকে আমি কি লিখিম 28 লিখিম যিহেতু 30তকৈ সৰু ল'ব লাগিব হৈছে 28 লিখিম 28 কেইবাৰ কৰোঁতে পাইছিলো 2 বাৰ গতিকে ইয়াতে কি লিখিম 2 লিখিম। এই 0ৰ পৰা 8 নাযায় ইফালৰ পৰা 1 ধাৰ কৰিব লাগে ধাৰ কৰিলে হ'ল 10 10ৰ পৰা 8 গ'লে 2 হৈছে 3 পৰা 1 ধাৰ দিছিলো গতিকে এইটো হ'ল 2 2 পৰা 2 গ'লে 0 সংখ্যাৰ আগত 0 নিলিখে গতিকে আমি ইয়াতে 0টো নিলিখো। ওপৰৰ পৰা সদায় কেইটা সংখ্যা কৰি নামে ওপৰৰ পৰা সদায় দুটা সংখ্যা কৰি নামে সেইকাৰণে দুটা বোলে এটা সংখ্যা কৰি নামে গতিকে 8 আছে 8 নামি আহিব হৈছে। চোৱা 28 পাইছোৱে ইয়াতে 28 কিমান লাগে আমাক 28 গতিকে 28 পোৱাই আছে কিন্তু ইয়াতে কি লিখিম 28 লিখিম কেইবাৰ দিওঁতে পাইছো 2 বাৰ গতিকে ইয়াতে কি লিখিম 2 তাৰপিছত 8 পৰা 8 গ'লে 0 2 পৰা 2 গ'লে 0 কি হ'ব উত্তৰ আমাৰ 22 হৈছে। এতিয়া 22 যে কৰিছো হৰণ 308ক 14ৰে হৰণ কৰা হৰণফল শুদ্ধ নে ভুল পৰীক্ষা কৰিব কৈছে হৰণফল হৰণ কৰি ফল এইটো পাইলো নে নাপালো এইটো শুদ্ধ হৈছে না ভুল হৈছে আমাক কৰি চাব কৈছে হৈছে। এতেকে আমি কৰিম কেনেকে প্ৰমাণ কৰিম আমি এইটো ফৰ্মুলাত বহাই পিনে প্ৰমাণ কৰিম আমাৰ হৈছে ভাজ্য মানে কোনটোক কোৱা হয় এইটোক কোৱা হয় 308টোক কোৱা হৈছে ভাজ্য এইটো ওলাই নে নলাই চাম আমি ভাজ্য সমান সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ হৈছে এইটো লিখি ল'ম মই লিখি ল'ম এতিয়া ভাজ্য সমান সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ ইয়াৰ পৰা চাই পিনে ইয়াতে লিখিবা হৈছে মোৰ আখৰবিলাক মানে জল্দি জল্দি লিখাতে অলপ বেয়া হয় তোমালোকে বেয়া নাপাবা আৰু হৈছে। তাৰপিছত চোৱা এতিয়া ভাজক আমাৰ কোনটো ভাজ্যটো আমি ওলাম হা এইটো পিছত একদম ওলাই যাব উত্তৰটো চাবা ভাজক কোনটোক কয় যিটোৰে আমি হৰণ দিওঁ হৈছে যিটোৰে আমি হৰণ দিওঁ ভাজক কোনটো হ'ব তেতিয়াহ'লে 14 হ'ব হৈছে ভাজক হ'ব 14 ভাগফল কোনটোক কয় যিটো উত্তৰ পোৱা যায় 22 আছে উত্তৰ হৈছে গতিকে ভাগফল কিমান লিখিম 22 তাৰপিছত ভাগশেষ যিটো শেষত বাকী থাকে শেষত বাকী কি আছে 0 গতিকে এইটো ইয়াতে লিখিম ভাজ্য কাক কয় এইটোক ভাজ্যটো নিলিখো ভাজ্যটো ওলাই আহিব ভাজক কাক কয় এইটোক যিটোৰে হৰণ দিয়া হৈছে ভাজকৰ জাগাত এইটো লিখিলো তাৰপিছত ভাগফল কোনটো যিটো উত্তৰ পোৱা যায় ওপৰত আছে উত্তৰটো এইটো লিখিলো ইয়াতে হৈছে তাৰপিছত যোগ দি ভাগে কিমান ভাগে 0 গতিকে ইয়াতে 0 লিখিলো হৈছে। এতিয়া চোৱা আমি পূৰণ কৰিম এনেকে থাকিলে কোনটো আগত কৰিব লাগে পূৰণটো আগত কৰিব লাগে হৈছে পূৰণটো কৰিম যোগ আৰু পূৰণ থাকিলে নাইবা হৰণ পূৰণ যোগ বিয়োগ থাকিলে সদায় পূৰণ আৰু হৰণৰ কাম আগত হয় পূৰণ আছে হৰণ নাই গতিকে পূৰণটোৰে কাম আগত হ'ব হৈছে গতিকে 14 আৰু কিহেৰে পূৰণ কৰিম 22 2 4 গুণ 8 2 1 গুণ 2 2 4 গুণ 8 2 1 গুণ 2 চোৱা
8 8 2 8 9 10 হৈছে 10 শূন্য হাতত থাকিল 1 2 আৰু 1 3 কিমান ওলাল 308 যোগ কি শূন্য হৈছে এই দুটা কৰি ইটো পালো যিখিনি কাম হোৱা নাই সেইখিনি ইয়াতে লিখিলো তাৰপিছত 308 লগত শূন্য যোগ কৰিলে কিমান হ'ব 308 হ'ব 1 লগত শূন্য যোগ কৰিলে 1 হয় ধৰা হল তোমাৰ লগত এটা আম আছে তোমাক শূন্যটা আম দিলো কিমানটা আম থাকিল তোমাৰ লগত এটাই থাকিল হৈছে নে শূন্যৰ কোনো ভ্যালু নাই শূন্যৰ মানে মান নাই হৈছে চোৱা আমি পৰীক্ষা কৰিলো নে নকৰিলো এইটোকে কৈছো কি কৰিব কৈছে এইটো তোমালোকক কৈছিল হৰণ ফলটো শুদ্ধ নে ভুল পৰীক্ষা কৰা আমি পৰীক্ষা কৰি দেখুৱালো